নমস্কাৰ আধাৰ আপডেটৰ খুব গুৰুত্বপূৰ্ণ ভিডিঅ' আজি মই আপোনালোকক সকলোৰে বাবে লৈ আহিছোঁ কাৰণ বহু মানুহে ভাবি আছে যে আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব নে নালাগিব গতিকে মই মোৰ যিমান কিটা ফলোৱাৰ্ছ আছে তাৰ লগতে যিবোৰ মানুহে মোৰ ভিডিঅ'বোৰ চাই আজি সকলোৰে বাবে ভিডিঅ'টো লৈ আহিছোঁ কাৰণ আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰা বাধ্যতামূলক নহলে আপোনালোকৰ আধাৰ কাৰ্ডটো ব্লক কৰি দিয়া হ'ব তাৰ পিছত আপোনালোকে হয়তো আধাৰ চেণ্টাৰত গৈ টকা খৰচ কৰাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব গতিকে গভৰ্ণমেণ্টে এতিয়া ভাল এটা সুবিধা দিছে যত নেকি আপুনি ফ্ৰী অফ কষ্টত আপোনালোকে ঘৰত বহি আপোনালোকৰ মোবাইলৰ এন্ড্ৰইড মোবাইলৰ মাধ্যমেদি আপোনালোকে আধাৰ কাৰ্ডটো বনাব পাৰিব কিন্তু যদি কোনোবা দোকানত আপোনালোকে যায় হয়তো আপোনালোকে ফিজ দিব লাগিব কিন্তু ঘৰত বহি যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে 1 টকা খৰচ নকৰাকৈও আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰিব গতিকে কেনেকৈ কৰিব আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ডিটেইলছটো মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ঘৰত বহি এতিয়াই আপোনালোকে আপডেট কৰি লওক তাৰ বাবে কি কি ডকুমেন্টছ লাগিব মই সবিশেষ এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক দেখুৱাই আছো তো ফ্ৰেণ্ডছ দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো সকলোকে এটা ৰিকুৱেষ্ট কৰিছো যোনে ভাবি আছে যে আধাৰ কাৰ্ডটো আপডেট কৰিব নালাগে এইটো আপডেট বা লিংক আমিতো বহুত আগতে কৰিছো এইটো লিংক নহয় এইটো হৈছে আধাৰ কাৰ্ড আপডেট গতিকে ইয়াৰ বাবে গভৰ্ণমেণ্টে এটা টাইম ফিক্স কৰিছে তাৰ ভিতৰতে যদি আপোনালোকে আধাৰ কাৰ্ডটো আপডেট নকৰে তাৰপিছত আপোনালোকে ফাইন ভৰি আপডেট কৰিব লাগে ফাইনালি মই আজি আপোনালোকক দেখুৱাব গৈ আছো যে আধাৰ কাৰ্ড ঘৰত বহি আপোনালোকে অতি সোনকালে আপডেট কৰক যাতে আপোনালোকে টকা ফাইন ভৰিব নালাগে কাৰণ গভৰ্ণমেণ্টে যেটো টাইম ফিক্স কৰি দিছে আপোনালোকে ডেটটো ইয়াত দেখি আছে সেই টাইম মতে আপোনালোকে অতি সোনকালে আধাৰ কাৰ্ডটো আপডেট কৰি লওক কেনেকৈ কৰিব আহক মই আজি সকলো ভিউৱাৰ্ছক যোনে মোৰ গপুৰ ব্লগ সজাই পেজটো সাবস্ক্ৰাইব কৰি ৰাখিছে তাৰ লগতে যোনে মোৰ ভিডিঅ'বোৰ চাই সকলোৰে বাবে ফ্ৰী অফ কষ্টত মই আধাৰ কাৰ্ড আপডেট কেনেকৈ কৰে দেখুৱাই তো প্ৰথমতে আপোনালোকে স্ক্ৰীনত যাব কম্পিউটাৰ স্ক্ৰীনত হওক আপোনালোকে মোবাইলত হওক যেহেতু আপোনালোকে মোবাইল দি কৰিলে সুবিধা হ'ব সেইকাৰণে মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াত টাইপ কৰিব মাই আধাৰ ঠিক আছে মাই আধাৰ টাইপ কৰাৰ পিছত ওপৰত লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই আপোনালোকে সাইডত এটা ফিংগাৰপ্ৰিণ্ট অপশ্যন দেখিছেনে এই ফিংগাৰপ্ৰিণ্ট অপশ্যনত লগইন কৰিব লগইন কৰাৰ পিছত অলপ মই জুম কৰি দেখুৱাই দিছোঁ ইয়াত আধাৰ নম্বৰ এণ্টাৰ কৰিব ঠিক আছে আধাৰ নম্বৰ এণ্টাৰ কৰিব যেহেতু 32 মই আধাৰ নম্বৰটো এণ্টাৰ কৰি দিছোঁ তাৰপিছত কেপচা কোডটো বহাই দিব তাৰপিছত লগইন উইথ OTP ক্লিক কৰিব চাওক ফ্ৰেণ্ডছ লগইন উইথ OTP ক্লিক কৰাৰ লগে লগে আপোনালোকে আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰটোত এটা OTP যাব OTPটো আপোনালোকে বহাই দিব মই OTPটো বহাই লগইন কৰি দিছোঁ ঠিক আছে মন কৰিব এতিয়া আপোনালোকে কি কৰিব এতিয়া যাব ডকুমেন্টছ আপডেট ঠিক আছে ডকুমেন্টছ আপডেট তাৰপিছত চাওক এটা বস্তু ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ অলপ তলত দেখিছেনে অলপ লিখা হৈ আছে ৰঙা আখৰত দিছ সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/06/2025 তাৰ পিছত আপোনালোকে আধাৰ চেণ্টাৰত গৈ যেহেতু এটা ফ্ৰী দিছে ফ্ৰী অফ কষ্টত আপোনালোকে ঘৰত বহি আপোনালোকৰ যিমান কেটা আধাৰ কাৰ্ড আছে আপোনালোকে আপডেট কৰিব পাৰিব তাৰ পিছত কিন্তু আপোনালোকে ফাইন ভৰি আপডেট সেই সময়মতে আপোনালোকে যোনে মোৰ এই ভিডিঅ'টো চাই আছে বা গপুৰ ব্লগ সজাই চেনেলটো যোনে ফলো কৰিছে আপোনালোকে নিশ্চয় কৰিব পাৰিব ঘৰত বহি কৰিব পাৰিব তো ফাইনালি মই চাওক অলপ তলত নেক্সট অপশ্যনটো আছে মই নেক্সটত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে আকৌ নেক্সট কৰিব লাগিব নেক্সটত ক্লিক কৰিছোঁ ঠিক আছে এতিয়া মই অলপ জুম ইন কৰি দিছোঁ তাৰপিছত চাওক ইয়াত আই এম ভেৰিফাই দেখিছে আই এম ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট এতিয়া আপোনালোকে কি কৰিব এতিয়া আকৌ এইটো ক্লিক কৰাৰ লগে লগে নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াত ডকুমেণ্টছ কি আপলোড কৰিব মন কৰিব যেহেতু মই এতিয়া মাইনৰ মানুহৰ কৰি আছোঁ সেইবাবে ইয়াত সিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছত আপোনালোকে মাইনৰ কৰিলে যিবিলাক বাচ্চাৰ বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰি দিব পাৰে ইয়াৰ অপশ্যনটো অলপ স্ক্ৰল ডাউন কৰিব তলত ইয়াত চাওক ষ্টেট হেল্থ ডিপাৰ্টমেণ্টৰ বা আপোনাৰ গেজেটেড অফিচাৰৰ যদি কিবা ডকুমেণ্টছ আছে তেতিয়াহ'লে এইটো দিব পাৰে নহ'লে ষ্টেট হেল্থ ডিপাৰ্টমেণ্টৰ যিহেতু আমাৰ ল'ৰা ছোৱালীবোৰৰ যিকেইটা ডকুমেণ্টছ আছে ষ্টেট হেল্থ ডিপাৰ্টমেণ্টৰ হয় সেইকাৰণে ইয়াত কি কৰিছোঁ ক্লিক কৰিছোঁ অ'কে কৰিছোঁ এতিয়া ভিউ ডিটেইলছ এণ্ড আপলোডত গৈ মই যিহেতু এইটো PDF বনাই ৰাখিছোঁ এইটো PDFটো মই আপলোড কৰি দিছোঁ এতিয়া নেক্সটত আপোনালোকে মাইনৰ গাৰ্ল যিহেতু এড্ৰেছ আৰু আপোনাৰ মাইনৰ গাৰ্লৰ এড্ৰেছ আৰু ডেট অফ বাৰ্থ একেটাই আছে সেইবাবে কি কৰিছোঁ আকৌ এইটোৱে সিলেক্ট কৰিছোঁ অ'কে কৰিছোঁ ভিউ ডিটেইলছ এণ্ড আপলোডত ক্লিক কৰিছোঁ
ক্লিক কৰাৰ পিছত আপোনালোকে এইটো আকৌ চিলেক্ট কৰি আপলোড কৰি দিছোঁ এতিয়া কথাটো হৈছে ধৰি লওক কোনোবা মানুহ 18+ হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব আকৌ ওপৰত মই জাষ্ট এইটো মই আপোনালোক দেখুৱাই দিছোঁ ইয়াত যাব পেন কাৰ্ড আছে আপোনালোকৰ ইয়াত পেন কাৰ্ডৰ অপশ্যন আছে পেন কাৰ্ডটো এইটো চাওক পেন কাৰ্ড অপশ্যন আছে তাৰপিছত আপোনালোকে তলত যাব ইয়াত ভোটাৰ কাৰ্ড অপশ্যন পাই যাব একদম তললৈ আহি যাব ইয়াত চাওক ইয়াত আপোনালোকে যেতিয়া চিলেক্ট কৰিব 18+ তেওঁলোক আপোনালোকে ডিটেইলছটো ভোটাৰ কাৰ্ডৰ ডিটেইলছটো পাই যাব যেহেতু মই ওপৰত চিলেক্ট কৰি ৰাখিছোঁ এতিয়া মই হেৰি চেঞ্জ নকৰোঁ তাৰপিছত কি কৰিব চিলেক্ট কৰাৰ পিছত এইটো চাওক তলত আকৌ আহিব তলত অহাৰ পিছত নেক্সট অপশ্যনটো দেখিছে নেক্সটত ক্লিক কৰিব মানে কনফাৰ্ম এইটো ঠিক আছে এইটো প্লিজ কনফাৰ্ম ইউৰ ডেমোগ্ৰাফিক ডিটেইলছ ইন দ্য ডকুমেণ্টছ ঠিক আছে মেচ ইউৰ ডেমোগ্ৰাফিক ডিটেইলছ ইন আধাৰ এইটো অ'কে কৰিব অ'কে কৰাৰ লগে লগে ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকে কি কৰিব আকৌ ছাবমিট অপশ্যনটো আহিছে দেখিছেনে ইয়াত চাওক আকৌ লিখা আছে কিন্তু দিছ ছাৰ্ভিচ টু ফ্ৰী অফ কষ্ট টিল 14/06/2024 গতিকে ফ্ৰেণ্ডছ যোনে যোনে এতিয়াও আধাৰ কাৰ্ড আপডেট কৰা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব নহ'লে পিছত আধাৰ চেণ্টাৰত আপোনালোকে যাব লাগিব পিছত আপোনালোকে কষ্ট দিব লাগিব এতিয়া মই ফাইনেল কৈছোঁ ছাবমিট কৰিম ছাবমিট কৰাৰ লগে লগে চাওক আপোনালোকে ৰিচিভ এখন পাব 15 ছেকেণ্ডৰ ৱেইট কৰিব দিছে এইটো চাওক 15 ছেকেণ্ডলৈকে লগা নাই ফাইনেলি আপোনালোকে ডাউনলোড একনলেজমেণ্ট এইটো দেখিছে তো একনলেজমেণ্ট শ্লিপ ডকুমেণ্টছ আপডেট কেনেকৈ আপোনালোকে দিব কেনেকৈ একনলেজমেণ্ট শ্লিপ ওলাব একদম এজ ইট ইজ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কৈ দিছোঁ আৰু যিমানকেইটা ফলোৱাৰ্ছে মোক চাই আছে যিমানকেইটা মানুহে মোৰ ভিডিঅ'টো চাই আছে বা মোৰ ভিডিঅ'বোৰ ফ'ল' কৰে আপোনালোকৰ হেল্পৰ কাৰণে সদায় মই নতুন নতুন ভিডিঅ'বোৰ লৈ আহোঁ গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ এবাৰ কৰি যাব আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি ধুনীয়াকৈ এটা কমেণ্টছ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে আপোনালোকৰ শ্বেয়াৰৰ ফলত বেলেগ কাৰোবাৰ উপকৃত হয় এই ভিডিঅ'টো চাই গতিকে আজিলৈ ইমানেই ফ্ৰেণ্ডছ পৰৱৰ্তী নতুন অন্য এটা ভিডিঅ' মই আপোনালোকক অতি সোনকালে লৈ আহিছোঁ তেতিয়ালৈকে সকলোৱে ভালে থাকিব নমস্কাৰ জয় আই অসম